হেল্ল' এভৰিৱান ৱেলকাম টু টাইডুকা তো আমি যিকোনো এক্সামৰ কাৰণে আমি সকলোৱে ৰেকমেণ্ডেশ্যন দিয়ে বা আপোনালোকে শুনি আহিছে বা আপোনালোকে ইউজো কৰিছে প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যন যিটো আমি PYQ বুলি কওঁ তাৰ মানে হৈছে যে যোৱা বছৰ এই কোনোবা এটা এক্সামৰ ছাপ'জ ADRE তো ADRE আমাৰ এতিয়ালৈকে দুটা ADRE হ'ল চ' ADRE 1.0 আৰু 2.0 যিমানবিলাক কুৱেশ্যন পেপাৰ আছিলে সেইখিনি কুৱেশ্যন পেপাৰ যিখিনি আহিছিলে কুৱেশ্যন সেইখিনিকে আমি কি বুলি কওঁ প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যন বুলি কওঁ অৰ্থাৎ যোৱা বছৰে হৈ যোৱা পৰীক্ষাৰ তো সেইখিনিক আমি কেনেকৈ ইউজ কৰিব পাৰোঁ তাৰ বিষয়ে আজি আমি আলোচনা কৰিম আমিতো আপোনালোকে বহুতে ৰেকমেণ্ডেশ্যন কৰে কিন্তু আমি একচুৱেলি ইউজ কৰিম কেনেকৈ ৰিয়েল লাইফত আমি কেনেকৈ ইউজ কৰিম বা সেইখিনি ইউজ কৰি আমাৰ কেনেকৈ স্ক'ৰটো আমাৰ বেছি হ'ব সেইখিনি ইউজ কৰিলেতো আমাৰ কিবা এটা লাভ হ'ব লাগিব তো সেই লাভটো আমি কেনেকৈ পাম তাৰ বিষয়ে আজি আমি আলোচনা কৰিম স্পেচিয়েলি আমি আছাম কম্পিটিটিভ এক্সামৰ বিষয়ে আলোচনা কৰিম আৰু উদাহৰণস্বৰূপে মই যিখন আছাম পুলিচ SI কুৱেশ্যন পেপাৰখন মই PYQ বিলাক ল'ম আৰু যিহেতু আপোনালোকক মই নিজেই মানে লাইভ কৰি দেখাম যে কেনেকৈ আমি কৰিম কিন্তু আপোনালোকে এইটো ভিডিঅ' চাই পেলাই আপোনালোকে যদি বেলেগ এক্সামৰ প্ৰিপেৰেশ্যন কৰিছে লাগিলে সেইটো চেণ্ট্ৰেলে হওক আপোনালোকে তেনেকৈও PYQ আপোনালোকে কি কৰিব পাৰে ডিক'ড কৰিব পাৰিব এটা মেইনলি আমি যদি চাওঁ যে আমি একচুৱেলি প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যন চাওঁতে আমি কি ভুল কৰোঁ মিষ্টেক আমি কি কৰোঁ আমিতো সকলোৱে প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যন চাইছোঁ কিন্তু আমি কেনেকৈ আমি চাওঁ মানে সাধাৰণতে আমি কি কৰোঁ যে আমি জাষ্ট প্ৰেক্টিছ কৰোঁ প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যনখন উলিয়াই লওঁ আৰু তাৰ কুৱেশ্যন আনচাৰবিলাক আমি কৰি যাওঁ যোনটো হয় আমি চাৰিটা যদি অপশ্যন থাকে 1 2 3 4 চাৰিটা অপশ্যন থাকে আৰু আমি জাষ্ট টিক মাৰ্ক কৰি আমি এশটা কুৱেশ্যন আমি কমপ্লিট কৰি দিওঁ সেইটো একচুৱেলি ৱে নহয় সেইটো কৰি পেলাই আমাৰ প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যন একো লাভ নাই কাৰণ যোৱা বছৰ যিকেইটা কুৱেশ্যন আহিছিলে আপোনালোকৰ সেইকেইটা আকৌ কেতিয়াও নাহে মানে নেক্সট ইয়েৰটো কেতিয়াও নাহে আৰু এটা আমি কি কৰোঁ কিছুমানে হয়তো কমপ্লিট ইগন'ৰ কৰি দিয়ে যে প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যন আমাৰ কোনো প্ৰয়োজন নাই আৰু আমি চোৱাৰ কোনো দৰকাৰ নাই চ' এনেকুৱা দুটা টাইপৰ আমি মানুহ থাকোঁ আৰু কিন্তু প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যন যদি আমি ভালকৈ ইউজ কৰোঁ ফৰ যোনবিলাক আমি স্মাৰ্ট মানুহ বুলি আমি ক'ব পাৰোঁ স্মাৰ্ট পিপল যোনবিলাক আছে তেওঁলোকৰ কাৰণে প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যন পেপাৰখনেই হৈছে এখন চিলেবাছখনৰ 70% আমি যদি চাওঁ আমি প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যন দিয়েই আমাৰ হৈ যায় আৰু যিখন আমাৰ আমি এনেকৈও ক'ব পাৰোঁ যে আমি যিখন প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যন যদি আপুনি এখন ভালকৈ ছল্ভ কৰে এনালাইচিছ কৰি পেলাই ছল্ভ কৰে তেতিয়া এখন আপোনাৰ কিতাপৰ নিচিনাকৈও কাম কৰিব যিখন আপোনালোকে এক্সামৰ টাইমত কি কৰিব পাৰিব ৰিভিজন কৰিব পাৰিব এতিয়া আজি আমি যিকেইটা আমি টপিকৰ ওপৰত ডিছকাছ কৰিম সেইটো হৈছে যে আমি প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যন কেনেকৈ ষ্টাডি কৰিম যিকোনো কম্পিটিটিভ এক্সামৰ কাৰণে স্পেচিয়েলি আছামৰ ক্ষেত্ৰত আৰু কেনেকৈ এনালাইচিছ কৰিম আৰু আমি নিজৰ প্ৰিপেৰেশ্যনত কেনেকৈ বস্তুটো এপ্লাই কৰিম সেই তিনিটা কথা আজি আমি ডিছকাছ কৰিম এতিয়া প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যন বুলি আমি কৈ আছোঁ হয় কিন্তু সেই প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যন কিয় ইম্পৰ্টেণ্ট প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যন এইটো কাৰণে ইম্পৰ্টেণ্ট যে প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যন আমি যদি চাওঁ তেতিয়া আমি কি গম পাম যে কোনবিলাক টপিক আমাক এক্সামত সোধা গৈছিলে আৰু সেই টপিকবিলাকৰ বা সেই কুৱেশ্যনবিলাকৰ গভীৰতা কিমান আছিলে কিমান ডেফ্টত গৈ পেলাই আমাক কুৱেশ্যনটো সোধা গৈছিলে তাৰ লগতে আমি এইটোও গম পাম যেনেকৈ আপোনালোকক মই আপোনালোকৰ ৰিচেণ্ট এটা ভিডিঅ'ত মই কৈছিলোঁ যে কিমান মানে টপ যিবিলাক চবতকৈ বেছি ৱেইটেজ থকা অৰ্থাৎ চবতকৈ বেছি পৰিমাণে কুৱেশ্যন অহা টপিক কোনবিলাক আছে সেইবিলাক মই ৰিচেণ্ট ভিডিঅ' এটাত কৈছিলোঁ আৰু সেইবিলাক আমি এইখনৰ পৰাই এনালিচিছ কৰি পেলাই আপোনালোকক কৈছিলোঁ আৰু ৱেইটেজ তাৰমানে এইটোৱে কৈছোঁ যে কোনটো ছেকশ্যনত কিমান মাৰ্কছ আহিছে সেইটো আপোনালোকে গম পাব আৰু তাৰ ওপৰত বেছ কৰি আপুনি গম পাব যে কিমান সময় কোনটো টপিকত আপোনালোকে কিমান সময় দিব যদি কোনোবা এটা টপিকৰ ওপৰত যদি অকল এটা কুৱেশ্যন আহিছে তাত আমি 7 ঘণ্টা 6 ঘণ্টা দি পেলাই কোনো লাভ নাই চ' সেইটো কাৰণে আমি গম পালোঁ যে প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যন আমাৰ কাৰণে ইম্পৰ্টেণ্ট এতিয়া এই আপোনালোকক মই দেখুৱাবলৈ মই দুখন কুৱেশ্যন পেপাৰ লৈছোঁ আৰু কিছুমান কুৱেশ্যন লৈছোঁ আৰু সেই এক্সামটো হৈছে আছাম পুলিচ SI এক্সাম 2022 চনত হৈছিলে আৰু 2025 চনত যিটো এতিয়া ৰিচেণ্টলি হৈ গ'ল এই দুখন কুৱেশ্যন পেপাৰ লৈছোঁ কিন্তু ইয়াতে এটা কথা আছে যে 2025 চনত যিখন হৈছিলে তাৰ আপোনালোকক কুৱেশ্যন পেপাৰখন ঘৰলৈ লৈ যাবলৈ দিছিলে অৰ্থাৎ সেই কুৱেশ্যন পেপাৰখন আমাৰ ওচৰত আছে কিন্তু 2022 চনত কুৱেশ্যন পেপাৰখন ঘৰলৈ লৈ যাব দিয়া হোৱা নাছিলে সেইখন আমি মেমৰি বেছ কুৱেশ্যন পেপাৰ বুলি আমি ক'ব পাৰোঁ কাৰণ সেইখনত আমাৰ জাষ্ট মানে যিবিলাক কুৱেশ্যন আমাৰ মনত থাকি গৈছিলে তাৰ ওপৰত বেছ কৰিহে এইখন কুৱেশ্যন পেপাৰ বনোৱা হৈছে একজেক্ট কুৱেশ্যন পেপাৰখন এইখন নহয় 2022 চনৰখন তথাপিও আমি এতিয়া কুৱেশ্যন আমাৰ এক্সাম্পললৈ আগবাঢ়িছোঁ যে কেনেকৈ একচুৱেলি আমি বস্তুবোৰ যদি আপোনালোকে চালেহেঁতেন যিখন কুৱেশ্যন পেপাৰ যদি আপোনালোকে মিলাই পেলাই চালেহেঁতেন 2022 চনৰ আৰু 2025 চনৰ আপোনালোকৰ কিমান হেল্প হ'লহেঁতেন সেইটো মই আপোনালোকক দেখাইছোঁ এতিয়া আমি যদি চাওঁ এটা কুৱেশ্যন আপোনালোকৰ আহিছিলে যে স্বাধীন অসমৰ প্ৰথমগৰাকী ৰাজ্যপাল কোন আছিলে আৰু আমি যদি এইটো ইংলিছত হয় হু ৱাজ দ্য ফাৰ্ষ্ট গভৰ্ণৰ অফ ইণ্ডিপেণ্ডেণ্ট আছাম প্ৰথম কথা এইটো অসমৰ ওপৰত কুৱেশ্যন আৰু গভৰ্ণৰৰ ওপৰত কুৱেশ্যন সেই কুৱেশ্যনটোৱে আমি যদি চাওঁ আপোনালোকে এই কুৱেশ্যনটো হৈছে 2025 চনৰ কুৱেশ্যন আপোনালোকে কুৱেশ্যন পেপাৰখন মই দি দিম আপোনালোকক টেলিগ্ৰাম চেনেলটো জইন কৰি ল'ব আপোনালোকে যিটো আপোনালোকৰ লিংকটো আপোনালোকে ডেছক্ৰিপশ্যনত পাব এতিয়া এইখন হৈছে 2025 চনৰ আৰু এই যিখন আপোনালোকে দেখিছে য়েল্ল' কালাৰ হাইলাইট কৰা এইখন হৈছে 2022 চনৰ কুৱেশ্যন পেপাৰ এতিয়া দুইটা কুৱেশ্যন ছেইম হয়
হু ৱাজ দ্য ফাৰ্ষ্ট গভৰ্ণৰ অফ আছাম আফটাৰ ইণ্ডিয়াছ ইণ্ডিপেণ্ডেঞ্চ তো ভাৰত স্বাধীন হোৱাৰ পিছত অসমৰ প্ৰথমজন গভৰ্ণৰ কোন আছিলে আৰু ইয়াতো সেইটোৱে সুধিছে যে স্বাধীন অসমৰ প্ৰথমগৰাকী ৰাজ্যপাল কোন আছিলে তো ভাৰত স্বাধীন হোৱা তাৰমানে অসমো স্বাধীন হৈছিলে তো সেই বস্তু ইয়াত সোধা হৈছে এইটো কুৱেশ্যনটো হিষ্ট্ৰী আছিলে আপোনালোকক মই কৈছিলোঁ আপোনালোকক মই যিটো এখন এনালাইচিছ এটা ভিডিঅ' মই দিছিলোঁ 2022 চনৰ যিমানবিলাক কুৱেশ্যন পেপাৰ আছিলে তাৰ মই এনালাইচিছ কৰিছিলোঁ 70টা জিকে কুৱেশ্যন আছিলে তাত তাৰ পৰাই এইখিনি কুৱেশ্যন মই এতিয়া লৈছোঁ বৰ্তমান তো তাৰ আনচাৰটো বাৰু যিয়ে নহওক আকবৰ হেড্ৰি বা যিয়ে নহওক তো কিন্তু কুৱেশ্যন দুইটা চক ছেইম হয় 2022 চনত আৰু 2025 চনত দুইটা ছেইম কুৱেশ্যন আহিছে তো আমি যদি এবাৰ ভালকৈ চালোহেঁতেন কুৱেশ্যন পেপাৰখন আমি এইটো কুৱেশ্যন ইজিলি আমি পাৰিলোহেঁতেন নেক্সটটো আমি যদি চাওঁ আৰু গভৰ্ণৰ এতিয়া আমি চাওক এটা টপিক হৈ গ'ল গভৰ্ণৰ এতিয়া অসমৰ ক্ষেত্ৰততো গভৰ্ণৰ আহিছে আৰু তাৰমানে আমি এইটো বুজিব লাগিব যে গভৰ্ণৰ টপিকটো ইম্পৰ্টেণ্ট হয় যিমানবিলাক গভৰ্ণৰ আছে গভৰ্ণৰ জেনেৰেল আছে ইণ্ডিয়াৰ ক্ষেত্ৰত ভাইচৰয় হৈছিলে তো সেই গোটেইখিনি কোনজনে কি কৰিছিলে কোনজনৰ নাম কি হয় কোনজন কেতিয়া আছিলে কোনটো স্পেচিয়েল ইভেণ্টৰ সময়ত কোনজন ভাইচৰয় আছিলে কোনজন আপোনালোকৰ গভৰ্ণৰ জেনেৰেল আছিলে কোনজন গভৰ্ণৰ আছিলে সেই বিষয়ে আমি এই বস্তুটোৰ পৰা আমি গম পালোঁ যে গভৰ্ণৰ কুৱেশ্যন যিহেতু সোধা গৈছে তেতিয়াহ'লে বেলেগ কুৱেশ্যন আমাক সুধিব পাৰে যেনেকৈ চাওক ইয়াতো এটা কুৱেশ্যন সোধা গৈছিলে যে হু এমং দ্য ফলোয়িং ৱাজ দ্য ফাৰ্ষ্ট গভৰ্ণৰ জেনেৰেল অফ ইণ্ডিয়া হয়নে তো হু ৱাজ দ্য ফাৰ্ষ্ট গভৰ্ণৰ জেনেৰেল অফ ইণ্ডিয়া এই কুৱেশ্যনটো পৰিলে আৰু এইটো হৈছে 2025 চনত আৰু এইটো চাওক 2022 চনৰ কুৱেশ্যন যে লৰ্ড কৰ্ণৱালিছ হেজ ইণ্ট্ৰডিউচ হুইচ অফ দ্য ফলোয়িং লেণ্ড টেনিয়ৰ ছিষ্টেম তাৰমানে লৰ্ড কৰ্ণৱালিছে তলৰ কোনটো ভূমি কাৰ্যকাল প্ৰণালী প্ৰৱৰ্তন কৰিছিল তো আমি দেখিলোঁ যে গভৰ্ণৰ জেনেৰেলৰ ওপৰত কুৱেশ্যন 2022 চনতো আহিছে লৰ্ড কৰ্ণৱালিছ হয়নে আৰু 2025 চনতো গভৰ্ণৰ জেনেৰেলৰ কুৱেশ্যন আহিছে তাৰমানে আমি 2022 চনৰ PYQটো চাই পেলাই আমি এইটো গম পাব লাগিছিলে যে গভৰ্ণৰ জেনেৰেলৰ ওপৰত আমাৰ কুৱেশ্যনবিলাক আহিব পাৰে নেক্সট এতিয়া আমি আগবাঢ়িছোঁ নেক্সট কুৱেশ্যনলৈ এনেকুৱা বহুত আছে আজি মই আপোনালোকক দেখুৱাম এতিয়া চাওক বৰ্মন ৰাজবংশ কোনে স্থাপন কৰিছিলে 2025 চনৰ কুৱেশ্যন এইটো গম পাব যে এইটো মানে এনেকৈ লিখা থাকিলে গম পাব 2025 চনৰ আৰু য়েল্ল' কালাৰ হাইলাইট গম পালে 2022 চনৰ তো ইয়াত চাওক এইটো আহিছে ৰাজবংশৰ ওপৰত কুৱেশ্যন হয়নে মানে আপোনালোকৰ ডাইনেষ্টিৰ ওপৰত কুৱেশ্যন ইয়াতো এটা ডাইনেষ্টিৰ ওপৰত কুৱেশ্যন আহিছিলে 2022 চনত তো 2022 চনখন চাওঁতে আমি দেখিলোঁ যে ডাইনেষ্টি কুৱেশ্যন আহিছে তেতিয়া আমি ডাইনেষ্টি যিমান আছে আমি ভালকৈ চাব লাগিছিলে ইন কামৰূপ তেতিয়া আমি এই কুৱেশ্যনটো ইজিলি আনচাৰ কৰিব পাৰোঁ যদিও এইটো মানে একেবাৰে ইজি কুৱেশ্যন তথাপিও মই কৈছোঁ যে বেলেগ কুৱেশ্যন আপোনালোকে এনালাইচিছ এনেকৈ কৰিব পাৰে তো ইয়াতো ডাইনেষ্টি কুৱেশ্যন আছে ইয়াতো ডাইনেষ্টি কুৱেশ্যন আছিলে নেক্সট এতিয়া চাওক আকৌ 2022 চনত কোচ ডাইনেষ্টিৰ কথা সুধিছে সেইটো এটা চিমিলাৰ আমি সেইটো দেখিও গম পাব লাগিছিলে যে ডাইনেষ্টি যিমান আছে ইম্পৰ্টেণ্ট ডাইনেষ্টি মই আপোনালোকক কৈছিলোঁ 2022 চনৰখন আপোনালোকক এনালাইচিছ কৰোঁতে যে ইম্পৰ্টেণ্ট ডাইনেষ্টিছ যিমান আছে আপোনালোকে সেইবিলাকৰ বিষয়ে এটলিষ্ট ধুনীয়াকৈ পঢ়ি থ'ব লাগিছিলে নেক্সট এতিয়া ইয়াত চাওক 2022 চনত আমাক কুৱেশ্যনটো সুধিছিলে যে ইন হুইচ ইয়েৰ আছাম এছ'চিয়েশ্যন ফৰ্ম আছাম এছ'চিয়েশ্যন কেতিয়া গঠন কৰা হৈছিলে সেইটো আমাক সুধিছে হয়নে 1903 চনত আৰু 2025 চনত সেই ছেইম কুৱেশ্যন আহিছে যে হুৱেন এণ্ড হুৱেৰ ৱাজ দ্য ফাৰ্ষ্ট মিটিং অফ দ্য আছাম এছ'চিয়েশ্যন হেল্ড কেতিয়া হৈছিলে প্ৰথমখন মিটিং হয়নে এইটো আপোনালোকে এই চনটো চাই পেলাই গম পালেহেঁতেন বা আছাম এছ'চিয়েশ্যনৰ ওপৰত কুৱেশ্যন আহিছে তেতিয়া আপোনালোকে গম পাব লাগিছিলে যে আছাম এছ'চিয়েশ্যন আপোনালোকে বা যিমানবিলাক এছ'চিয়েশ্যন আছিলে বা যিমানবিলাক সভা গঠন কৰা হৈছিলে যেনেকৈ এই কুৱেশ্যনটো আহিছে যে যোৰহাট সাৰ্বজনিক সভা সেইবিলাকৰ বিষয়ে আপোনালোকে ভালকৈ পঢ়িব লাগিছিলে মই কৈছিলোঁ যে ইম্পৰ্টেণ্ট অৰ্গেনাইজেশ্যনৰ ওপৰত আপোনালোকে পঢ়িব বুলি তো তাৰ ওপৰত কুৱেশ্যন আহিছে ছেইম কুৱেশ্যন হয়নে নেক্সট এতিয়া ইয়াত চাওক এতিয়া ইয়াত 2000 আমি যদি 22 চনত চাওঁ কোচ ডাইনেষ্টিৰ কথা সুধিলে আৰু কোচ ডাইনেষ্টিটো অলৰেডি আপোনালোকক মই ক'লোঁ এইটো বাদ দিওঁ এইটো চাওক বেটেল অফ প্লাছিৰ কথা কৈছে যে ইম্পৰ্টেণ্ট বেটেলছ মই আপোনালোকক পঢ়াই থৈছিলোঁ যে ইম্পৰ্টেণ্ট বেটেলছ যিমান আছিলে তো ইম্পৰ্টেণ্ট বেটেলছৰ ওপৰত আমি পঢ়িব লাগিছিলে আৰু 2022 চনত যিহেতু আমাক বেটেল অফ প্লাছিৰ কথা সোধাই গৈছিলে আমি যদি চাওঁ 2025 চনত আমাক কি সুধিছে বেটেল অফ চামধাৰাৰ কথা সুধিছে তাৰমানে ইম্পৰ্টেণ্ট বেটেলছ যিমান আছিলে আমি তেতিয়াই পঢ়িব লাগিছিলে যিহেতু মই আপোনালোকক কৈছিলোঁ হয়নে ইম্পৰ্টেণ্ট ডাইনেষ্টিটো অলৰেডি ক'লোঁ যে ইম্পৰ্টেণ্ট বেটেলছৰ কথা মই আপোনালোকক কৈছিলোঁ নেক্সট কুৱেশ্যন এতিয়া ইয়াত চাওক 2022 চনত আমাক সুধিলে যে এই কিতাপখন গ্ৰামাটিকেল নোটছ অন দ্য আছামিজ লেংগুৱেজ এইখন কোনে লিখিছিলে হয়নে কোনে লিখিছিলে তো ইয়াৰ আনচাৰটো হৈছে নাথন ব্ৰাউন যেতিয়া আমি গম পালোঁ যিহেতু ইয়াত অপশ্যন আছিলে বেলেগ বেলেগ অপশ্যন থাকিব তাৰ ভিতৰত এটা আৰু কি থাকিব নাথন ব্ৰাউনটো থাকিব হয়নে তো এইটো যেতিয়া থাকিব প্ৰত্যেকটো অপশ্যনতে আমি যদি ভালকৈ পঢ়িলোহেঁতেন নাথন ব্ৰাউনৰ বিষয়েও আমি পাইছোঁ যে কি পাইছোঁ যে অৰুণোদয়ৰ প্ৰথমজন এডিটৰ তেখেত আছিলে সেই কুৱেশ্যনটো এতিয়া আহি গ'লনে 2025ত দেখিছে এইটো 2025ত আমাৰ কুৱেশ্যন আহিছে হু ৱাজ দ্য ফাৰ্ষ্ট এডিটৰ অফ দ্য অৰুণোদয় যে অৰুণোদয়ৰ প্ৰথমগৰাকী সম্পাদক কোন আছিলে তো তেনেকৈ আমি যদি বস্তুটো চালোহেঁতেন তেতিয়াও আমাৰ ইয়াৰ আনচাৰটো আমি ইজিলি পাই গ'লোহেঁতেন আমি কিতাপখনৰ নামটো দেখিলোঁ কিন্তু অকল কিতাপখনৰ নামটো এওঁ লিখিছে বুলি গম পালেই নহ'ব যিকেইটা অপশ্যন আছে তাৰ বিষয়ে আমি পঢ়িব লাগিব
যেনেকৈ ইয়াত আছে এইটো যেতিয়া আপোনালোকে ভৱিষ্যতে যেতিয়া এখন মানে এনালাইচিছ কৰিব তেতিয়া আপোনালোকে গম পালে যে অৰুণোদয়ৰ বিষয়ে প্ৰথমে পঢ়িলে আৰু ইয়াত কি আছে কি হাইলাইট কি আছে অৰুণোদয় আছে নথন ব্ৰাউন জগন্নাথ বৰুৱা বিষ্ণুৰাম মেধি আৰু পদ্মনাথ গোহাঁই বৰুৱা এই চাৰিজনৰ বিষয়ে আপোনালোকে ভালকৈ পঢ়িব লাগিব লগতে অৰুণোদয়ৰ বিষয়ে আপোনালোকে ভালকৈ নোটছটো বনাই ল'ব লাগিব সেইটো কথা নেক্সট কুৱেশ্যন আমি যদি চাওঁ ইয়াত চাওঁ 2022 চনত আমাক সুধিলে হু ইজ দ্য আইৰণ মেন অফ ইণ্ডিয়া আইৰণ মানে ইণ্ডিয়াৰ ভাৰতৰ আইৰণ মেন বুলি কাক জনা যায় তো এইটো ইণ্ডিয়াৰ বিষয়ে সুধিলে আৰু 2025 চনত আমাক কি বুলি সুধিছে যে অসমৰ লৌহ মানৱ বুলি কোনজন ৰাজনৈতিক ব্যক্তিক জনা যায় হয়নে তো আমাক 2022 চনত সুধিছিলে ইণ্ডিয়াৰ বিষয়ে কিন্তু 2025 চনত আমাক কাৰ কথা সুধিলে অসমৰ কথা সুধিলে তো এইটো ছেইম কুৱেশ্যন জাষ্ট আমি অকণমান কুৱেশ্যনবিলাক কেনেকুৱা ধৰণৰ আহিছে সেই বস্তু চালে আমি গম পাই গ'লোহেঁতেন নেক্সট কুৱেশ্যন হৈছে টেম্পলছ অফ আছামৰ ওপৰত 2022 চনত আহিছিলে উগ্ৰতাৰ টেম্পল কোনে বনাইছিলে তেতিয়া আমি তাৰ আনচাৰটো হ'ল শিৱসিংহ মই আপোনালোকক কৈছিলোঁ যে টেম্পলছ অফ আছামৰ বিষয়ে আপোনালোকে পঢ়িব এইখিনিতো মই আপোনালোকক কমপ্লিট পঢ়াই থৈছোঁ তাৰপিছত আমি 2025 চনত আমি কি কুৱেশ্যন দেখিছোঁ যে হু ৰিবিল্ড দ্য টেম্পল অফ গডেছ কামাখ্যা তাৰমানে এই কুৱেশ্যনটো কিহৰ ওপৰত আছিলে টেম্পলৰ ওপৰত আছিলে এতিয়া এই কুৱেশ্যনটো আপোনালোকে দেখিলে 2025 চনত শুক্লধ্বজৰ বিষয়ে আপোনালোকে পঢ়িব লাগিব নাৰায়ণৰ বিষয়ে পঢ়িব লাগিব বিশ্বসিংহ চক্ৰধ্বজ সিংহ তো এনেকৈ আমি গোটেইখিনি আমি ডিটেইলছত পঢ়িব লাগিব নেক্সট কুৱেশ্যনটো আমি যদি চাওঁ ইয়াত আপোনালোকে চাওক 2022 চনত আমাক সুধিছিলে ৰিভাৰ্ছৰ বিষয়ে মই আপোনালোকক কৈছিলোঁ এইখন আপোনালোকৰ ইয়াৰে PDF এইটো যিটো আপোনালোকক মই বহুত 2022 চনত এক্সাম হৈ যোৱাৰ পিছত মই আপোনালোকক এইটো এনালাইচিছ কৰাইছিলোঁ আপোনালোকে ভিডিঅ'টো এতিয়াও পাব তো ইয়াত চাওক ৰিভাৰ্ছৰ বিষয়ে কুৱেশ্যন আহিছিলে আৰু ইয়াত ব্ৰহ্মপুত্ৰৰ বিষয়ে সোধা গৈছে আৰু ইয়াতো চাওক হুইচ ইজ দ্য লাৰ্জেষ্ট ট্ৰিবিউটৰী অফ ৰিভাৰ ব্ৰহ্মপুত্ৰ সেইটো কথা সুধিছে আমাক যে ব্ৰহ্মপুত্ৰৰ বৃহত্তম উপনৈ কোনটো সেইটোৱে আমাক সুধিছে তো আমি যদি ব্ৰহ্মপুত্ৰৰ বিষয়ে এই কুৱেশ্যনটো আমি যেতিয়া 2022 চনত পালোঁ ইয়াৰলুং চাম্পু আৰু ইয়াৰ আনচাৰটো হৈছে কি ব্ৰহ্মপুত্ৰ তো ব্ৰহ্মপুত্ৰৰ উপনৈ কি আছে কোনটো মানে ইষ্ট ফ্ল'য়িং কি হয় ৱেষ্ট ফ্ল'য়িং কি হয় আমি সেই গোটেইখিনি নৰ্থত কি আছে ছাউথত কি আছে সেই গোটেইখিনি আমি যদি চাই থ'লোহেঁতেন তেতিয়াহ'লে ব্ৰহ্মপুত্ৰৰ ওপৰত যি কুৱেশ্যন নাহক আমি পাৰিলোহেঁতেন নেক্সট এতিয়া এইটো চাওক 2022 চনত আমাক কি সুধিছিলে যে এইটো ট্ৰেডিশ্যনেল ড্ৰেছ ট্ৰাইবছ অফ আছাম আৰু তাতে আমি কি পাম তাৰ ভিতৰতে আমি কি পাম যে ট্ৰেডিশ্যনেল ড্ৰেছৰ বিষয়ে আমাক কুৱেশ্যনটো সুধিছে যে মেল অফ হুইচ ট্ৰাইবছ ইন আছাম ৱেৰ ট্ৰেডিশ্যনেল ড্ৰেছ নামটো হৈছে মিবু গালোক তো আনচাৰটো হৈছে মিচিং তো মিচিঙৰ বিষয়ে আমি পঢ়িব লাগিব বা ইয়াত বাৰু যিকেইটা অপশ্যন আছিলে সেইকেইটা আপোনালোকৰ মনত নাথাকিব পাৰে কিন্তু 2025 চনৰখনটো এতিয়া আমি পাইছোঁ ইয়াত এতিয়া চাওক সেইটো কুৱেশ্যনে আমাক 2025 চনত আমাক সুধিছে যে ট্ৰেডিশ্যনেল ড্ৰেছ ফৰ ৱমেন ইন হুইচ ট্ৰাইব কি হৈছে এইটো কংটং আৰু কাবাং তো এই আমি এতিয়া এইখন চাই আমি গম পাব লাগিব যে আমি এই দুটাৰ বিষয়টো আমি পঢ়িমেই হয়নে তাৰ লগতে এই ট্ৰাইবকেইটাৰ বিষয়ে আমি পঢ়িব লাগিব তো তেনেকেই আমাৰ গোটেই চিলেবাছখন আমাৰ মই কৈছোঁ আপোনাক 70% আপোনালোকৰ কমপ্লিটেই হৈ যাব তাৰপিছত এতিয়া ইয়াত চাওক যে আমাক এইটো ইণ্ডিয়ান হিষ্ট্ৰী কুৱেশ্যন হয় ইণ্ডিয়ান হিষ্ট্ৰী কুৱেশ্যন আমাক কি সুধিছে যে দাণ্ডি মাৰ্চৰ কথা সুধিলে দাণ্ডি যাত্ৰাৰ কথা সুধিছে আৰু অসমৰ পৰা কোনে ৰিপ্ৰেজেণ্টেটিভ আছিলে সেইটো আমাক সুধিছে যিহেতু প্ৰথমে গম পালোঁ যে দাণ্ডি যাত্ৰা আমাৰ হৈছিলে 1930 তাৰপিছত মই আপোনালোকক কৈছিলোঁ যে যেনেধৰণৰ কুইট ইণ্ডিয়া মুভমেণ্ট আছে বা নন কপাৰেশ্যন মুভমেণ্ট আছে বা গান্ধীয়ে যিমানখিনি মানে কৰিছিলে মুভমেণ্ট সেই গোটেইখিনি ইম্পৰ্টেণ্ট হয় আৰু তাৰ ওপৰত বেছ কৰি পেলাই 2025 চনত আমাৰ কি কুৱেশ্যন আহিছে যে গান্ধী ইউৰিন পেক্ট ৱাজ এছ'চিয়েটেড উইথ হুইচ অফ দ্য ফলোয়িং মুভমেণ্টছ তো আমি যদি এই মুভমেণ্টখিনি পঢ়িলোহেঁতেন তেতিয়া আমি এই বস্তুটো গম পাই গ'লোহেঁতেন যে কোনটো মুভমেণ্টৰ লগত এইটো জড়িত হয়নে তো সেই বস্তুবিলাক আমি তেনেকৈ চাব লাগিব এতিয়া ইয়াত যিমানকেইটা অপশ্যন আছে ৰলত এক্ট নন কৰ্পৰেশ্যন চিভিল ডিছঅবিডিয়েঞ্চ কুইট ইণ্ডিয়া এই গোটেইখিনি আমি ধুনীয়াকৈ নোটছ বনাই আমি পঢ়িব লাগিব আৰু এটা এক্সাম্পল মই আপোনাক দিছোঁ যেনেকৈ বুদ্ধাৰ ওপৰত কুৱেশ্যন আহিছিলে যে বুদ্ধা এটেইন মহাপৰিনিৰ্বাণা এট ক'ত হৈছিলে মহাপৰিনিৰ্বাণা ক'ত পাইছিলে হয়নে তো ইয়াত আমাক নেক্সট 2025 চনত আমাক কি কুৱেশ্যন সুধিছে নেম দ্য প্লেচ ৱেৰ বুদ্ধিষ্ট বিলিভ গৌতমা বুদ্ধা এটেইন পৰিনিৰ্বাণা হয়নে আফটাৰ হিজ ডেথ তো এই ছেইম মানে আমাৰ কণ্টেক্সটো ছেইম বুদ্ধাৰ ওপৰত কুৱেশ্যন আহিছে ইয়াতে যেতিয়া আপোনালোকে গম পালে যে বুদ্ধাৰ ওপৰত কুৱেশ্যনটো আছে তেতিয়াহ'লে বুদ্ধাৰ বিষয়ে যিমানখিনি আছে কিমান হ'ব আপোনালোকৰ লুচেনখন আপোনালোকে যদি চাই কিমান পেজনো হ'ব তাত বুদ্ধাৰ বিষয়ে একেবাৰে ইজি তাৰপিছত আৰু নেক্সটটো আমি যদি চাওঁ ইয়াত 2025 চনৰখন আমি যদি এনালাইচিছ কৰি চাওঁ তেতিয়াও আপোনালোকে দেখিব ইয়াত কি আছে এইকেইটাবোৰ ইমান চাবলগীয়া একো নাই অকল বুদ্ধাৰ বিষয়ে চালেই হ'ল যে গৌতম বুদ্ধই কি কৰিছিলে হয়নে আৰু পৰিনিৰ্বাণা মহাপৰিনিৰ্বাণা এইবিলাকৰ বিষয়ে কি হয় সেই বস্তুটো চালেই হ'ল তেওঁ জন্ম ক'ত হৈছিলে সেইবিলাকেই পাব আপোনালোকে নেক্সটটো আমি যদি চাওঁ ইয়াত আমাক চাওক 2022 চনত কি সুধিছিলে INCৰ বিষয়ে ইন হুইচ ছেশ্যন ডিড ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছ টেক ৰিজলিউশ্যন অফ কমপ্লিট ইণ্ডিপেণ্ডেঞ্চ তাৰমানে পূৰ্ণ স্বৰাজৰ বিষয়ে কোনখন মানে প্ৰস্তাৱটো ক'ত আগবঢ়োৱা হৈছিলে কোনখন ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছৰ সভাত তো সেইটোৱে আমাক সুধিছে আৰু সেই কুৱেশ্যনটোৱে 2025 চনত কি বুলি আহিছে দ্য ৱৰ্ড স্বৰাজ ৱাজ ফাৰ্ষ্ট ইউজ হয়নে ইয়াতে স্বৰাজ আছে ইয়াতো স্বৰাজ আছে যে প্ৰথমবাৰ স্বৰাজ শব্দটো কোনে ইউজ কৰিছিলে দাদাভাই নৰোজীয়ে কিন্তু কোনটো ছেশ্যনত ইউজ কৰিছিলে সেইটো আমাক সুধিছে তো এই কুৱেশ্যনটো চোৱা হ'লে আমি গম পালোহেঁতেন
মই আপোনালোকক লিখিও দিছিলোঁ চাওক, ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছৰ ওপৰত বহুত ইম্পৰ্টেণ্ট হয়, তাৰ ওপৰত যিমানখিনি ছেশ্যন হৈছে আপোনালোকে ভালদৰে পঢ়িবলৈ মই আপোনালোকক কৈছিলোঁ। নেক্সট এতিয়া ইয়াত চাওক, ইয়াত আৰু এটা কুৱেশ্যন আহিলে এইটোৰ ওপৰত বেছ কৰিয়ে 2022 চনৰ এইটোৰ ওপৰত বেছ কৰি আৰু এটা কুৱেশ্যন আহিলে 2025 চনত, যে হুইচ পাৰ্টি ইষ্টাব্লিছ বাই সুভাষ চন্দ্ৰ বোছ আফটাৰ হি কেম আউট অফ দ্য ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছ। ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছৰ ওপৰত কুৱেশ্যনটো হয়েই, কিন্তু সুভাষ চন্দ্ৰ বোছৰ ওপৰতো কুৱেশ্যনটো হয়, যে তেওঁ তাৰ পৰা ওলাই অহাৰ পিছত কোনটো পাৰ্টি তেওঁ ফৰ্ম কৰিলে। এতিয়া ইয়াত যিকেইটা পাৰ্টি আছে সেইকেইটা আপোনালোকে পঢ়িব লাগিব, স্পেচিয়েলি যিটো ফৰৱাৰ্ড ব্লক আছে এইটোতো কুৱেশ্যন আহিয়ে গৈছে। এইটোতো মই আপোনালোকক যিটো মক টেষ্ট আপোনালোকক দিছিলোঁ সেই মক টেষ্টটোতো একজেক্ট কুৱেশ্যনটো আছিলে। তাৰপিছত ইণ্ডিয়ান নেশ্যনেল আৰ্মিৰ বিষয়ে আপোনালোকে পঢ়িব লাগিব, ছ'চিয়েলিষ্ট পাৰ্টিৰ বিষয়ে পঢ়িব লাগিব। তো এনেকুৱা ধৰণৰ কুৱেশ্যন আপোনালোকক আহিছিলে। এতিয়া আৰু এটা এক্সাম্পল আছিলে, এইটোতো একজেক্ট কুৱেশ্যন, যে হু ইজ ন'ন এজ দ্য ফাদাৰ অফ ভ্ৰাম্যমান অৰ মোবাইল থিয়েটাৰ অফ আছাম, যে অসমৰ ভ্ৰাম্যমান থিয়েটাৰ জনক কোন আছিল। এইটো 2025 চনত আহিছে, এইটো 2022 চনত আহিছে, ছেইম কুৱেশ্যন। সেইটো চোৱা হ'লে আপোনালোকে 1 মাৰ্ক এনেই পাই যায় ইজিলি। হু ইজ দ্য ফাউণ্ডিং ফাদাৰ অফ দ্য মোবাইল থিয়েটাৰ ইন আছাম, অচ্যুত লহকৰ। তো একদম ছেইম কুৱেশ্যন আহিছে, একদম ছেইম কুৱেশ্যন আপোনালোকে, এতিয়া আমি দুটা কুৱেশ্যন পালোঁৱে, একজেক্ট কুৱেশ্যন। এতিয়া ইয়াত যদি আমি চাওঁ, ইয়াত বেদাৰ বিষয়ে আহিছে, যেনেকৈ আমাক 2022 চনত আহিছিলে যে হুইচ অফ দ্য ফলোয়িং ইজ নট এ বেদা, তলৰ কোনখন বেদা নহয়, আয়ুৰ্বেদা, বেদা নাছিলে। চ' মই আপোনালোকক ষ্টাৰ দিও লিখি থৈছিলোঁ চব, হয়নে, যে বেদৰ বিষয়ে যিমানকেইখন বেদ আছে আপোনালোকে ভালকৈ পঢ়িব। তো যোনে পঢ়িছে পাৰিছে, যোনে পঢ়িছে পাছ কৰিছে, কিন্তু যোনে এইটো গাত লোৱা নাই, যে মই ভাবিছে মই যদি এনেই কৈ আছোঁ তেতিয়াহ'লে নিজৰ লছ। ইয়াত চাওক 2025 চনৰ কুৱেশ্যনটো কি আহিছে, হুইচ বেদা ডিপিক্টছ দ্য ইনফৰ্মেশ্যন এবাউট দ্য মষ্ট এনচিয়েণ্ট ভেদিক এজ কালচাৰ। তো এইটো কাৰ লগত জড়িত হ'ব, তো মানে সেই কুৱেশ্যনটো ভেদিক এজৰ লগত আহিছে, বেদাৰ লগত আহিছে, 4খন বেদা, ঋগবেদা, অথৰ্ববেদা, যজুৰ্বেদা আৰু সামবেদা, তাৰ ওপৰত কুৱেশ্যনটো আহিছে। তো আমি যদি 2022 চনতে বেদাটো ভালকৈ পঢ়িলোহেঁতেন, বেদকেইখন যদি ভালকৈ পঢ়িলোহেঁতেন, মানে গোটেইখন বেদ পঢ়িব কোৱা নাই, যে আমাৰ এক্সামটোৰ কাৰণে যিমানখিনি মানে দৰকাৰী সেইখিনি যদি আমি পঢ়িলোহেঁতেন তেতিয়া আমি গম পাই গ'লোহেঁতেন, হয়নে। তো সিমানখিনি আছিলে আমাৰ। এতিয়া যিমানখিনি মই আপোনালোকক ক'লোঁ সেইখিনি মই জাষ্ট এটা এক্সাম্পল লৈ আপোনালোকক দেখাইছোঁ, যে একচুৱেলি আপোনালোকে কেনেকৈ বস্তুটো চাব, আৰু ভৱিষ্যতে যিমানখিনি আপোনালোকে এক্সামৰ কাৰণে প্ৰিপেৰেশ্যন কৰে, যেতিয়া আপোনালোকে প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যন চাব, কেনেকৈ বস্তুটো এনালাইচিছ কৰিব, কেনেকৈ সেই বস্তুটো এপ্লাই কৰিব, সেইটো আপোনালোকক মই কৈছোঁ। কুৱেশ্যন পেপাৰখন ইটছেল্ফ ইজ এ মানে চিলেবাছ, মানে যিখন প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যন সেইখন নিজে এখন চিলেবাছ। আপোনালোকে যদি প্ৰত্যেকটো অপশ্যন, প্ৰত্যেকটো কুৱেশ্যনৰ যিটো মানে হাইলাইট, মানে যিটো আপোনালোকৰ চেণ্টেঞ্চ বা ৱৰ্ড, সেই বস্তুটো যদি আপোনালোকে ভালকৈ পঢ়ে, যেনেকৈ ইয়াত হৈছে গভৰ্ণৰ, হয়নে, ইণ্ডিয়াছ ইণ্ডিপেণ্ডেঞ্চটো বাদ দিছোঁ, কিন্তু গভৰ্ণৰটো আমাৰ ইম্পৰ্টেণ্ট। তো গভৰ্ণৰ যিমান আছিলে চব যদি পঢ়িলেহেঁতেন আপোনালোকৰ মানে চিলেবাছে এখন টেক্সট বুক। চ' সেইটো কাৰণে মই আপোনালোকক প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যন নিজে এনালাইচিছ কৰি আপোনালোকক মই দি থাকোঁ ইউটিউবত। এনিৱে, যদি আপোনালোকে যদি ইয়াৰ ওপৰত যদি কিবা ডাউট আছে, এই দুইখন কুৱেশ্যনৰ পৰা মই অলৰেডি টেলিগ্ৰামত দিয়া আছে, মই আকৌ এবাৰ শ্বেয়াৰ কৰি দিম। আৰু ইয়াৰ ওপৰত যদি আপোনালোকৰ কিবা ডাউট আছে আপোনালোকে কমেণ্ট কৰি জনাব, আপোনালোকে কোনটো এক্সামৰ কাৰণে প্ৰিপেৰেশ্যন কৰি আছে, আই উইল ট্ৰাই টু হেল্প। চ' থেংক ইউ ফৰ ৱাচিং। ইফ ইউ লাইক দিছ ভিডিঅ' এটা লাইক কৰিবলৈ নাপাহৰিব। গুড নাইট এণ্ড টেক কেয়াৰ।